National Health Mission Dorong আৰু Dorong স্বাস্থ্য বিভাগৰ সৌজন্যত আমাৰ Dorong কেঞ্চাৰ চেণ্টাৰত আজি এটা শিক্ষামূলক শিবিৰৰ আয়োজিত কৰা হৈছিল। ইয়াত সকলোবিলাক CHO যিবিলাক গ্ৰাছৰুট লেভেলত কাম কৰে কমিউনিটি হেল্থ অফিচাৰ 100তকৈও অধিক তেখেতসকলক ইয়াত আমন্ত্ৰিত কৰি অনা হৈছিলে আৰু তেখেতসকলক আমি সকলোৱে মিলি জৰায়ুৰ মুখৰ কেঞ্চাৰৰ বিষয়ে অৱগত কৰোৱা হয়। কেনেকৈ সজাগতা কৰিব লাগে, কেনেদৰে স্ক্ৰিনিং কৰিব লাগে, কেনেদৰে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু জৰায়ুৰ মুখৰ কেঞ্চাৰ যে কিমান ভয়াৱহ আৰু যদি সোনকালে ধৰা পেলাব পৰা যায় তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট যে অতি সোনকালে ভাল হয় সেই বিষয়ে সকলোকে অৱগত কৰোৱা গৈছে আৰু আমি এইটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ যাতে আৰ্লি ডিটেকশ্যন কৰিব পৰা যায় আৰু তেখেতসকলক যথাযুক্ত হিচাপে যি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব পৰা যায় অতি সোনকালে আৰু তেখেতসকলক যদি অকস্মাত কৰ্কট ৰোগ হৈছে তাৰ পৰা মুক্ত হোৱাৰ কাৰণে যথাবিহিত ট্ৰিটমেণ্ট অতি সোনকালে আৰম্ভ কৰিব পৰা যায়। ইয়াত আমাৰ দৰং ডিষ্ট্ৰিক্টৰ মঙলদৈত থকা চিভিল হস্পিটেলৰ পৰা অভিজ্ঞ চিকিৎসক আৰু জইণ্ট ডাইৰেক্টৰ দৰং চিভিল হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্টকে আদি কৰি বহুত লোকে ইয়াত অংশগ্ৰহণ কৰে। তেওঁলোকে তেখেতসকলৰ অভিজ্ঞতা আৰু বহু ভেলুৱেবল বক্তৃতা তেখেতসকলে আগবঢ়ায় আৰু সকলোকে এই বিষয়ে অৱগত কৰোৱায়। আজিৰ যিটো এই শিক্ষামূলক শিবিৰ আছিলে যথেষ্ট মই সম্পূৰ্ণ সফলতা হৈছে বুলি ভাবোঁ আৰু ইয়াৰে CSOসকল উপকৃত হৈছে বুলি ভাবোঁ। যাৰ দ্বাৰা আমাৰ দৰং ডিষ্ট্ৰিক্টৰ যিসকল আছে বা যিসকল যদি কাৰোবাৰ যদি এই ৰোগ হৈছে তেখেতসকলক অনতিপলমে ধৰা পেলাব পৰাটো হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।